অংগনবাড়ী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিল। ৰাজ্যৰ আশা অংগনবাড়ী ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধিক লৈ আহিছে ডাঙৰ খবৰ। ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছিল যে 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব দৰমহা। কেতিয়াকৈ লাভ কৰিব বৰ্ধিত হাৰত দৰমহা এই সম্পৰ্কত CMO অসমৰ ফালৰ পৰা জনোৱা হৈছে। ইয়াত জনাইছে যে মৰম চেনেহৰ জৰিয়তে প্ৰতিপাল কৰা শিশুৰ প্ৰাথমিক শিক্ষা আৰু পুষ্টিৰ ক্ষেত্ৰত অমূল্য অৱদানৰ কৃতজ্ঞতা স্বৰূপে 25 চনৰ নৱেম্বৰ মাহৰ পৰা অৰ্থাৎ চলিত মাহৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বৃদ্ধি কৰা হ'ব মাননি। গৌৰৱময় সুস্থিৰ আৰু উন্নয়নৰ দিশে আগবাঢ়ি যোৱা এখন শক্তিশালী অসমৰ ভেটি গঢ়ি তোলাসকলৰ বাবে এই পদক্ষেপ অৰ্থাৎ অংগনবাড়ী কৰ্মীসকলৰ মাননি অক্টোবৰৰ পৰা নহয় যে নৱেম্বৰৰ পৰা এই চলিত মাহৰ পৰাহে বৃদ্ধি পাব। আৰু ইয়াত কৰ্মীৰ বাবে 1500 টকা, সহায়িকাৰ বাবে 750 টকাকৈ বৃদ্ধি পাব আৰু সৰ্বমুঠ 1,28,284 গৰাকী অংগনবাড়ী কৰ্মী সহায়িকা উপকৃত হ'ব। আৰু ঠিক তেনেদৰে মধ্যাহ্ন ভোজনৰ কৰ্মী আশা কৰ্মীসকলৰ মাননিও চলিত মাহৰ পৰাই বৃদ্ধি পাব। তেওঁলোকৰ দৰমহা বৃদ্ধি নৱেম্বৰৰ পৰাই হ'ব। লগতে মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াভাৱে যি মন্তব্য কৰিছিল আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। 70টা অংগনবাড়ী কেন্দ্ৰৰ সহায়িকা আৰু আমাৰ কৰ্মী বাইদেউসকল উপস্থিত আছে। আজি বহু দিনৰ পৰা আমাৰ কাৰ্বি আংলঙৰ লগতে অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিল। মই আপোনালোকক ক'ব খুজিছোঁ যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম যাতে ঘৰৰ কাম কাজ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি বৃদ্ধি কৰিম যাতে আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পৰা অলপ হ'লেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰোঁ। ভাল হ'বনে বেয়া হ'ব দৰমহাটো বঢ়াই দিলে? ভাল বেয়া হ'ব নেকি? পিছফালে একো কোৱাই নাই। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। তাৰপিছত আৰু আন্দোলন কৰিব নালাগিব হা। ঠিক হ'ব নহয়? হ'বনে নাই? কোনে কোনে দিছপুৰত গৈছিল আন্দোলন কৰিবৰ কাৰণে? হাত ডাঙৰকচোন। এতিয়া কোনেও যোৱা নাই, ইয়াত কোনেও হাত নালাগে। বাইদেউ গৈছিলে? কেইদিন গৈছিলে? কেইদিন আন্দোলন কৰিব কেইদিন গৈছিলে? ঠিক আছে, যি গ'ল বেছি গৈ নাথাকিব। কষ্ট হয় নহয় অহা যোৱা কৰোঁতে, হয়নে নহয়? কষ্ট হয়নে?